সক্ষম হ'ম দৰাচলতে ক'ত কিমান শতাংশ ভোট পৰিল বা কিমান ভোট কম বেছি হ'ল এই ধৰণৰ তথ্যবোৰ কিছু সময় পিছত আমি আপোনালোকক জনাবলৈ সক্ষম হ'ম কিন্তু শেষত আটাইৰে মই ক্লোজিং কমেণ্ট ল'বলৈ বিচাৰিম একটো মন্তব্য অন্তিমটো মন্তব্য মনিকাৰ পৰা আৰম্ভ কৰিম মনিকা কি ক'ব মোৰ ক'বলগীয়া ইমানখিনিয়ে যে আমি দেশৰ এজন বিচক্ষণ প্ৰধানমন্ত্ৰী বিচাৰো আৰু কাৰো তলতীয়া হোৱা বা মেচিউৰ নোহোৱা এনেকুৱা ধৰণৰ প্ৰধানমন্ত্ৰী হ'লে আমাৰ দেশৰ ভৱিষ্যতে অসুবিধাত পৰিব যে নিজে ডিচিশ্যনটো দেশৰ কিবা ডিচিশ্যন আছে নিজে ল'ব পাৰে বা সাৰ্জিকেল ষ্ট্ৰাইক কৰিব পাৰে 370 গুচাব পাৰে গুচাওঁ বুলি এটা ভাল ফাৰ্ষ্ট বহুতে কৈছে মাজতে এটা ইণ্টাৰভিউ পাইছিলোঁ IS বিষয়া ৰিটায়াৰ্ড IS বিষয়াৰ কৈছে যে বিজেপিৰ সময়ত মানে ফাৰ্ষ্ট ডিচিশ্যনবিলাক হৈছে গতিকে সেনেকুৱা ডিচিশ্যন হোৱা এখন চৰকাৰ লাগে যে ঘেৰামি পিছুৱাই যোৱা সেনেকুৱা চৰকাৰ নালাগে আৰু ইণ্ডিয়া এলায়েন্সৰটো এতিয়া ডিষ্ট্ৰয় হৈ গ'ল তেওঁলোকৰ কোনো কেণ্ডিডেট নাই আপে যাই কেনে আপৰ চিফ মিনিষ্টাৰ যাই জেলত সোমাই আছে গতিকে বিজেপিৰ সম্ভাৱনা ৰাইজে জানে আৰু ৰাইজে পদুমফুলতে ভোট দিব বুলি মোৰ বিশ্বাস আছে ধন্যবাদ মই নৱ ঠাকুৰৰ ওচৰলৈ আহিছোঁ ঠাকুৰে ডাঙৰীয়া মইতো কোনো পাৰ্টিৰ হৈ কথা নকওঁ মই ভাবোঁ অসমৰ ৰাইজক ধন্যবাদ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ শান্তিপূৰ্ণ নিৰ্বাচন আমি দেখুৱাই দিছোঁ গোটেই ভাৰতবৰ্ষৰ মানুহক যে উই অলছ' ভোট আৰু আমি ভালকৈ ভোট দিছোঁ অসম এটা সময়ত উগ্ৰবাদৰ ঘাটি আছিলে ক'ত কেইটা বম ফুটে ঠিক নাই সেই অসমত আজি ইমান শান্তিপূৰ্ণ আৰু আমি নেশ্যনেল এভাৰেজকৈ আমি বেছি ভোট দিছোঁ গতিকে আশা কৰোঁ পৰৱৰ্তী যি 4টা সমষ্টি তাত ময়ো এজন ভোটাৰ ময়ো গাঁৱত ভোট দিবলৈ যাম গতিকে সকলোৱে ভোট দিয়ক ভোটটো দিব আপুনি যাক ভাল পায় তাকে ভোট দিয়ক বাট ভোট ফাৰ্ষ্ট কাৰণ ভোটটো আপোনাৰ যেনেকৈ অধিকাৰ তেনেকৈ দায়িত্ব ভোট নিদি পিছত চৰকাৰৰ সমালোচনা নাথাকে এইটো নহ'ল সেইটো নহ'ল বুলি এইটো কান্দি নাথাকিব কান্দাৰ আগতে নিজৰ কামটো কৰক মই ভাবোঁ অসমীয়া ৰাইজে কৰিছে আৰু সামগ্ৰিকভাৱে আজিৰ যিটো ভোট পলিং মেইনলেণ্ড ইণ্ডিয়াত যি ষ্টেট আছে সেইটো আমি অলপ অবজাৰ্ভ কৰিব লাগিব আৰু পৰৱৰ্তী যি 4টা আছে ফেজ এই 4টা ফেজৰ কিমান মানুহে আচলতে পাৰ্টিচিপেট কৰিলে সেইটো চাব লাগিব বেছি সংখ্যক মানুহে যদি ৰিলাক্টেণ্ট হৈ থাকে ভোট নিদিয়ে সেইটো কিন্তু আমাৰ কাৰণে অলপ ক্ষতিকাৰক হ'ব পাৰে সেই বিষয়ে আমি আলোচনা কৰাৰ বা সংশোধন কৰাৰ প্ৰয়োজন আছে কিন্তু এটা কথা মই সদায় ক'ম যে ভাৰতত নিৰ্বাচনী সংস্কাৰৰ প্ৰয়োজন আছে হয় মই সৌৰভৰ ওচৰলৈ আহিছোঁ সৌৰভ কি হ'ব অন্তিমটো মন্তব্য হয় আজিতো দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ভোট গণনা অন্তিম মুহূৰ্তত হ'ল শেষেই হ'ল মই তৃতীয় পৰ্যায়ৰ যি নিৰ্বাচন তাৰ কাৰণে অসমৰ প্ৰত্যেকজন নাগৰিকক ওলাই আহি নিজৰ নিজৰ ভোট সাব্যস্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ বিবেকেৰে ভোট দিয়ক এজন সুস্থ প্ৰধানমন্ত্ৰী আহিবৰ কাৰণে যত্ন কৰক দেশখনৰ ভাল হওক শিক্ষা স্বাস্থ্য ক্ষেত্ৰত উন্নত হওক নিবনুৱা সমস্যাৰ সমাধান হওক সেইখিনিয়ে মই ক'ব বিচাৰোঁ অচিন্ত শৰ্মা আপোনাৰ পৰা ক্লোজিং কমেণ্ট ল'বলৈ ময়ো পলিটিকেল কমেণ্ট একো নিদিওঁ নৱদাই যিখিনি ক'লে সেইটো লাইনতে কওঁ কথাখিনি যে অসমত আৰু এটা পৰ্যায়ত আছে আৰু গোটেই ভাৰততে 5টা পৰ্যায়ত আছে গতিকে পৰৱৰ্তী পৰ্যায়বিলাকৰ কাৰণে মানুহ ওলাই আহক ভোট দিবলৈ এতিয়া যিমান দিছে তাতকৈ অধিক পাৰ্চেণ্টেজত ভোট দিয়ক আৰু কোন পাৰ্টিৰ সপক্ষে দিয়ে ভোট সেই ডিচিশ্যন লোৱাৰ আগতে তেওঁলোকে এটা কথা নিশ্চিত কৰক তেওঁলোকৰ ভোট যাতে ৰাষ্ট্ৰৰ সপক্ষে কৰে সেইটো আটাইতকৈ ইম্পৰ্টেণ্ট কথা ধন্যবাদ হয় ধন্যবাদ আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ সামৰণি পৰিছে আৰু এই পৰ্যন্ত কিমান ভোটিং পাৰ্চেণ্ট হয় সেয়া এই পৰ্যন্ত আহি পৰা নাই কাৰণ নিৰ্বাচন আয়োগে আমি উল্লেখ কৰিছোঁৱেই যে 2 ঘণ্টাৰ মূৰে মূৰে এই তথ্য প্ৰকাশ কৰিছে আৰু তথ্য আমাৰ হাতত আহি পৰাৰ লগে লগে আপোনালোকক জনাম যে ক'ত ভোটদানৰ হাৰ কিমান তাৰ বাবে কিছু সময় ৰ'ব লাগিব কিন্তু এই আলোচনা আজি ইমানতে সামৰণি মাৰিছোঁ আৰু আটাইকেইগৰাকী অতিথিকে ধন্যবাদ জ্ঞাপন কৰি এই অনুষ্ঠানৰ পৰা মই চন্দ্ৰশেখৰ চৌধুৰীয়ে বিদায় লৈছোঁ চাই থাকিব এনিভাৰ 24 ধন্যবাদ অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিম চক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে
লাহি পাহি এজনী পৰি আহিলে ঘৰখনো জ্বলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions. অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিম চক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093 অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখনো জ্বলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions. অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিম চক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003